920টা ভোটত লিড পাইছোঁ আৰু সম্পূৰ্ণ মানে এতিয়া হিচাপটো মই এতিয়ালৈকে পোৱা নাই। পাছত মই সেইটো হিচাপটো আপোনাৰ প্ৰতিদ্বন্দ্বী কোন গৈছে? মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আছিলে আৰু মানে নিৰ্দলীয় এগৰাকী আছিলে। এতিয়া আপুনি এতিয়া জয় হৈছে, এতিয়া অনাগত আপোনাৰ দায়িত্ব বহুত থাকিব। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য কি? লক্ষ্য উদ্দেশ্য মানে মই যোৱা বছৰ যিহেতু যোৱা 5 বছৰে মই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে ঘিলামৰা পঞ্চায়তত মানে চলাই গৈছিলোঁ আৰু বৰ্তমান আকৌ ৰাইজে মোক আঞ্চলিক পঞ্চায়তৰ কাৰণে মানে দায়িত্বভাৰ এতিয়া দিলে। যিখিনি কৰণীয় কাম আছে, যিখিনি থাকি গৈছিলে, সেইখিনি যাতে মই আকৌ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মই 920টা ভোটত লিড পাইছোঁ আৰু সম্পূৰ্ণ মানে এতিয়া হিচাপটো মই এতিয়ালৈকে পোৱা নাই। পাছত মই সেইটো হিচাপটো আপোনাৰ প্ৰতিদ্বন্দ্বী কোন গৈছে? মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আছিলে আৰু মানে নিৰ্দলীয় এগৰাকী আছিলে। এতিয়া আপুনি এতিয়া জয় হৈছে, এতিয়া অনাগত আপোনাৰ দায়িত্ব বহুত থাকিব। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য কি? লক্ষ্য উদ্দেশ্য মানে মই যোৱা বছৰ যিহেতু যোৱা 5 বছৰে মই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে ঘিলামৰা পঞ্চায়তত মানে চলাই গৈছিলোঁ আৰু বৰ্তমান আকৌ ৰাইজে মোক আঞ্চলিক পঞ্চায়তৰ কাৰণে মানে দায়িত্বভাৰ এতিয়া দিলে। যিখিনি কৰণীয় কাম আছে, যিখিনি থাকি গৈছিলে, সেইখিনি যাতে মই আকৌ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মই 920টা ভোটত লিড পাইছোঁ আৰু সম্পূৰ্ণ মানে এতিয়া হিচাপটো মই এতিয়ালৈকে পোৱা নাই। পাছত মই সেইটো হিচাপটো আপোনাৰ প্ৰতিদ্বন্দ্বী কোন গৈছে? মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আছিলে আৰু মানে নিৰ্দলীয় এগৰাকী আছিলে। এতিয়া আপুনি এতিয়া জয় হৈছে, এতিয়া অনাগত আপোনাৰ দায়িত্ব বহুত থাকিব। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য কি? লক্ষ্য উদ্দেশ্য মানে মই যোৱা বছৰ যিহেতু যোৱা 5 বছৰে মই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে ঘিলামৰা পঞ্চায়তত মানে চলাই গৈছিলোঁ আৰু বৰ্তমান আকৌ ৰাইজে মোক আঞ্চলিক পঞ্চায়তৰ কাৰণে মানে দায়িত্বভাৰ এতিয়া দিলে। যিখিনি কৰণীয় কাম আছে, যিখিনি থাকি গৈছিলে, সেইখিনি যাতে মই আকৌ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মই 920টা ভোটত লিড পাইছোঁ আৰু সম্পূৰ্ণ মানে এতিয়া হিচাপটো মই এতিয়ালৈকে পোৱা নাই। পাছত মই সেইটো হিচাপটো আপোনাৰ প্ৰতিদ্বন্দ্বী কোন গৈছে? মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আছিলে আৰু মানে নিৰ্দলীয় এগৰাকী আছিলে। এতিয়া আপুনি এতিয়া জয় হৈছে, এতিয়া অনাগত আপোনাৰ দায়িত্ব বহুত থাকিব। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য কি? লক্ষ্য উদ্দেশ্য মানে মই যোৱা বছৰ যিহেতু বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.